বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ ৭২ ঘণ্টীয়া অনশন। বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ হৈছে ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী। কোচ ৰাজবংশী জনগোষ্ঠীক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অনুসূচিত জনজাতি এছটিৰ মৰ্যাদা প্ৰদান, আগন্তুক ২০২৭ চনৰ জানুৱাৰী মাহৰ পূৰ্বে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ KACৰ নিৰ্বাচন অনুষ্ঠিত কৰা আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীৰ এক শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানৰ বাবে আলোচনা আৰম্ভ কৰাৰ দাবী জনাইছে সংগঠনটোৱে। এই তিনিটা মূল দাবীৰ সমৰ্থনত ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। ইয়াত কথা হৈছে কি কমতাপুৰ আৰু জনজাতিকৰণৰ ইছ্যুটো তেওঁলোকে ইয়াত স্থাপন কৰিছে আৰু আমি আক্ৰাসুৰ মেইন দাবী আৰু এই দাবীৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন তথা সঁহাৰি জনাইছোঁ। এই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি জনাব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ কেতিয়া হ'ব। আপোনালোকে আজি চাওক, আজি আমাৰ কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থা ক্ৰাঞ্চুৱে চমুকৈ ক্ৰাঞ্চু আজি বৰপৰা ফিল্ডত যি অনশন কাৰ্যসূচী লৈছে, আজি আমি সদৌ কোচৰ ছাত্ৰ সন্থাই উপস্থিত হৈ তেওঁলোকক আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু যি মূল তিনিটা দাবী যে কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু অতি শীঘ্ৰেই আমাৰ যি কমতাপুৰ স্বায়ত্ত পৰিষদৰ নিৰ্বাচন পতা আৰু যি অতি সোনকালে আমাৰ ছেপাৰেট ষ্টেট কমতাপুৰ আমাক প্ৰদান কৰাৰ কাৰণে এই তিনিটা মূল দাবী লৈ আজি ক্ৰাঞ্চুৱে অনশনৰ কাৰ্যসূচী বহিছে। আৰু দীৰ্ঘদিন ধৰি যি কোচ ৰাজবংশীসকলৰ সমস্যা প্ৰতিটো সংগঠনে আজি উপস্থাপন কৰি আহিছে, যদিও কোচ ৰাজবংশীসকলৰ যি সমস্যাবিলাক আমাৰ চৰকাৰখনে সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰা নাই। আৰু প্ৰতিবাৰে যেতিয়া নিৰ্বাচন আহে, কোচ ৰাজবংশীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি এই চৰকাৰখনে আমাক গিনপি সজাই আহিছে। গতিকে এই তেনেস্থলত আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু অতি সোনকালে যি কোচ ৰাজবংশীসকলৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে কোচ ৰাজবংশীসকলে যি দীৰ্ঘদিন ধৰি আমাৰ যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰি আহিছোঁ আৰু এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যি আন্দোলনৰ প্ৰতি সঁহাৰি জনাই যদি চৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা আনোৱা আমাৰ সমস্যাবিলাক সমাধান নকৰে, তেতিয়াহ'লে আমি ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আৰু প্ৰয়োজন হ'লে আমি যি দেখিবলৈ পাইছোঁ যে সশস্ত্ৰ সংগ্ৰাম অবিহনে যি সশস্ত্ৰ সংগ্ৰাম পন্থালৈ বাকী সংগঠনবিলাকৰ বা বিভিন্ন জনগোষ্ঠীৰ সংগঠনবিলাকৰ লগত তেওঁলোকে আলোচনা বিলোচনা কৰি আজি BTR দিছে, BTC প্ৰদান কৰিছে। আৰু চৰকাৰে যদি তেনেকুৱা বিচাৰিছে, কিন্তু আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ডেকা গাভৰুসকল আছে তেওঁলোকে কিন্তু সশস্ত্ৰ পন্থা অৱলম্বন কৰাৰ কাৰণে কিন্তু সাজু আছে নিজৰ দেশ মাতৃ আৰু নিজৰ মাতৃভূমি ৰক্ষাৰ কাৰণে। হয়, আজি আমি ইয়াত ক্ৰাঞ্চুৱে ৭২ ঘণ্টা এটা অনশন কাৰ্যসূচী লৈছে আৰু এই অনশন কাৰ্যসূচীত আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে বঙাইগাঁও জিলাৰ এটা সজাতি দলে আমি ইয়াত আজি অনশন কৰিছোঁ আৰু আক্ৰাসুৰ ফালৰ পৰা আমি পূৰ্ণ সমৰ্থন দিছোঁ। গতিকে ইয়াত কথা হৈছে কি পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ ইছ্যুটো তেওঁলোকে ইয়াত স্থাপন কৰিছে আৰু আমি আক্ৰাসুৰ মেইন দাবী এইটো আৰু এই দাবীৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন তথা সঁহাৰি জনাইছোঁ। এই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি জনাব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ কেতিয়া হ'ব। আপোনালোকে প্ৰত্যেকবাৰ নিৰ্বাচনৰ সময়ত আহে, ডাঙৰ ডাঙৰ কথা কয়, আমাৰ সংগঠনবিলাকৰ লগত আপোনালোকে আলোচনা বিলোচনা কৰে যে কোচ ৰাজবংশীসকলৰ এইবাৰ জনজাতিকৰণ হ'ব, আপোনালোকে আমাক কিবাকে এই নিৰ্বাচনটো আপোনালোকে আমাক চাই দিয়ক বা আমাক পাৰ কৰি দিয়ক। কিন্তু আমি কোচ ৰাজবংশী জনগোষ্ঠী এটা বুঢ়া ফলা জনগোষ্ঠী হিচাপে আপোনালোকৰ কথাত আমি গুৰুত্ব দি পেলাই আপোনালোকক আমি সহায় কৰোঁ। কিন্তু কোচ ৰাজবংশীসকলৰ যি প্ৰাপ্য দাবী তথা অধিকাৰ, এই অধিকাৰৰ পৰা আমাক প্ৰত্যেকবাৰে আমাক বঞ্চিত কৰা হৈছে। গতিকে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনাব বিচাৰিছোঁ, সকলোৱে দিব বিচাৰিছোঁ যে কম সময়ৰ ভিতৰতে কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণ, এই জনজাতিকৰণৰ সমস্যাটো সমাধান কৰক আৰু কোচ ৰাজবংশীসকলৰ যি কমতাপুৰ ৰাজ্য পুনৰ ঘূৰাই দিয়াৰ কাৰণে আপোনালোকে এখন আমাক দিল্লীত খুব কম সময়ৰ ভিতৰতে আপোনালোকে ত্ৰিপাক্ষিক বৈঠকৰ আলোচনা প্ৰস্তাৱ কৰক। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এইখিনি আপোনালোকক ক'ব বিচাৰিছোঁ।